आज मैं आलोचना करिम क्लास 10 एक्सरसाइज 3.2 একদম অন্তিম কোয়েশ্চেনটো ইয়াৰ আগত আমি প্ৰত্যেকটো কোয়েশ্চেন সলভ কৰিছো ডিল কৰিছো যদি কোনোবাই চোৱা নাই তো তোমালোকে আই বাটনৰ পৰা তোমালোকে ক্লিক কৰি গোটেইখিনি ভিডিও চাব পাৰিবা আমি ইতিমধ্যে গোটেইখিনি কভাৰ কৰিছো এইটো এক্সাৰসাইজৰ লাষ্ট কোয়েশ্চেনটো আমি চাব লাগে ইম্পৰ্টেন্ট হয় মাজে সময়ে দি দিয়ে তো চাই লোৱা কোয়েশ্চেনটো কেনেকৈ আমি সলভ কৰিম কেনেকৈ আমি ডিল কৰিম হয়নে তো ইয়াতে প্ৰথম অৱস্থাত মই বুজাই দিম আই থিংক অলপ প্ৰবলেম হৈ আছে ভিজুৱেলাইজৰ কাৰণে হয়নে ইয়াৰ পিছত নিশ্চয় মই সেটআপটো অলপ ভালদৰে হেৰি কৰি দিম তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহব तो क्वेश्चन नंबर 7 তোমালোকৰ এইটো লাষ্ট क्वेश्चन एक्सरसाइज 3.2 ইয়াত আমাক কৈছে x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 দুটা ইকুয়েশন তোমালোকক দিয়া আছে সমীকৰণ দুটা লেখ অঙ্কন কৰা তো আমাক কি কৰিব দিছে লেখ অঙ্কন কৰিব দিছে এই দুটা সমীকৰণৰ পৰা এই ৰেখা দুটা x অক্ষৰ লগত কৰা মানে এই ৰেখা দুটাই যেতে তুমি লেখ অঙ্কন কৰিবা তেতে কি কৰিব x অক্ষৰ ত্রিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক লিবা মানে x অক্ষত তোমাৰ এটা x অক্ষৰ পৰা চালে তোমালোকে নিশ্চয় এটা ত্ৰিভুজ দেখা পাবা আৰু সেই ত্ৰিভুজটো কেইটাৰ স্থানাংক আমি উলাই দিব লাগিব কোঅৰ্ডিনেট আমি উলাই দিব লাগিব ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰস্তাৱিত কৰা লগতে ত্ৰিভুজীয় ক্ষেত্ৰটো আমি কি কৰিব লাগিব প্ৰস্তাৱিত কৰিব লাগিব দ্যাট মিন্স আমি কি কৰিব লাগিব কালাৰ কৰি দেখাব লাগিব ঠিক আছে তো সলিউশনত সো মই স্টাৰ্টিংৰ পৰা লিখি লৈছো আৰু তোমালোকে জানা যদি আমি লেখ ড্ৰ কৰিব লাগে আমি স্টাৰ্টিং কি কাম কৰিব লাগে যিকোনো দুটা কৰি চলক থাকিব যিকোনো এটা চলক তুমি ইকুয়ালৰ বাওফালে ৰাখিবা আৰু তাৰ পিছত তোমালোকে কি কৰিব লাগিব এখন তালিকা বনাব লাগিব যত আমি তিনিটা ম্যাক্সিমাম কোঅৰ্ডিনেট লব লাগিব x আৰু y স্টাৰ্ট কৰি দিও ইকুয়েশন 1 ৰ পৰা তো ইকুয়েশন 1 টো যদি আমি ইমপ্লাইজ that বুলি লিখিও x - y + 1 = 0 তো ইয়াতে সোয়া মই টাৰ্গেট কৰিম অনলি x যোনটো ভেৰিয়েবলস আছে x আৰু y ক মই কি কৰিম ইকুয়ালৰ হোফালে পঠাই দিম তো ইয়াতে মই আৰু এটা স্টেপ কৰিম x - y = -1 হ'ব কাৰণ +1ক মই ইকুয়ালৰ হোফালে পঠাইছো দ্যাট মিন্স ই মাইনাস ক্যাৰি কৰিব তোমালোকে তুমি বুজি পাইছা তেতিয়া হলে সোয়া -y ক ইকুয়ালৰ হোফালে পঠালে কি হ'ব তোমাৰ +y হ'ব আৰু ইয়াতে আমি কি কৰিম x আৰু y ৰ মান কেইটা আমি উলাইলাম ঠিক আছে ধুনীয়া কৰি চাবা আমি বেছি মান উলাব নালাগে অনলি তিনিটা কৰি আমি মান উলাব লাগে তো x and y দুটা কৰি উলালে হয় কিন্তু মানে কি তিনিটা উলালে মানে বেস্ট হয় একদম তুমি একুৰেট লেখটো পাবা হয়নে এতিয়া সোয়া যদি মই কি কৰো এই আতে সোয়া y এর ঠাইত যদি মই 0 টো বহাই দিও দ্যাট মিন্স কি হ'ব y মানে কি হৈছে এতিয়া 0 তো 0 + -1 মানে তোমাৰ কি হ'ব -1 তো এই ক্ষেত্ৰত আমি x ৰ ভ্যালুটো কিমান পাম -1 এতিয়া সোয়া y এর ঠাইত যদি মই 1 বহাই দিও মানে ইমাজিন কৰা যত y আছে তাত তোমাৰ +1 আছে +1 আৰু -1 মিলি কিমান হ'ব 0 দ্যাট মিন্স x ৰ ভ্যালুটো তুমি কিমান পাবা 0 এতিয়া সো y ঠাই যদি মই 2 বহাই দিও +2 তেনলে কি হ'ব +2 ইয়াতে হ'ব তোমাৰ +2 আৰু মাইনাস আছে কি 1 আলটিমেটলি তুমি মাইনাসও কৰিবা উল্টা হয়নে 2 ৰ পৰা 1 গলে কিমান থাকিব তোমাৰ +1 থাকিব তো এইটো হল কি আমাৰ x ৰ মান আমাৰ তিনিটা হল y ৰ মান আমাৰ কেইটা হৈছে তিনিটা হৈছে এইটো ট্রাই কৰাছোন এতিয়া সোয়া এইটো আমাৰ কাৰণে আছিল কি ইকুয়েশন 2 তো ইকুয়েশন 2 ৰ পৰা আমি কি লিখিব পাৰিম 3x + 2y - 12 = 0 ইয়াৰ পৰা যদি আমি কি কৰো x ক টাৰ্গেট কৰি দিও দ্যাট মিন্স তোমাৰ কি হ'ব +2y তো এবাৰ থাকিব -12 ইকুয়ালৰ হোফালে গলে হ'ব তোমাৰ +12 আৰু ইয়াতে সোয়া যদি আমি কি কৰো +12 - তোমাৰ কি হ'ব 2y হ'ব আৰু x ৰ মানটো যদি আমি ৰাখি দিও দ্যাট মিন্স তোমাৰ কি হ'ব 12 - তোমাৰ কি হ'ব 2y / তোমাৰ কাৰণে কি হ'ব 3 হ'ব এই ক্ষেত্ৰত ক্লিয়াৰ এতিয়া সোয়া আমি ইয়াতে কি কাম কৰিম মান আমি উলাব লাগিব তোমালোকে জানা তিনিটা কৰি আমি মান উলাব লাগিব তো সেইখিনি কাম আমি ইয়াতে কৰিলাম তোমালোকে বুজি না পালে নিশ্চয় কমেন্টত জনাবা যে ভ্যালু বিলাক আমি কেনেকৈ পালো আই থিংক ক্লাস 10 ত যদি আহিছা দ্যাট মিন্স এবিলাক তোমালোকে ক্লাস 9 ত পাইছিলে তে ইজি কৰিব পাৰিবা কোনো ধৰণৰ প্ৰবলেম নাই ইয়াতে সো ইয়াতে y এর ঠাই যদি মই 0 বহাই দিও তেনলে কি হ'ব 2 * 0 হৈ যাব 2 * 0 means 0 12 ৰ পৰা 0 বাদ দিয়া 0 12 থাকিব 3 দি তুমি 12 ক যদি ডিভাইড কৰি দিয়া কিমান বাৰ যাব 4 টাইমস যাব ক্লিয়াৰ এতিয়া সোয়া আৰু আমি এটা কাম কৰিব পাৰো কি কাম 3 দি তোমাৰ ডিভিজিবল হ'ব লাগিব এনেকা আমি নম্বৰ ইয়াতে লব লাগিব মানি লোৱা মই ইয়াতে কিমান লৈছো y ঠাইত মই লৈছো 3 লৈছো তো 2 * 3 মানে কিমান হ'ব 6 12 ৰ পৰা তুমি 6 টো মাইনাস কৰি দিয়া কিমান থাকিব 6 থাকিব 3 দি তুমি 6 ক ডিভাইড কৰা কিমান বাৰ যাব তোমাৰ 3 2 যা 6 তো 2 টাইমস হ'ব এগেইন সোয়া y ঠাইত মই লৈছো -3 যদি মই -3 লও তো - প্লাস 2 3 যা 6 6 + 12 কিমান হ'ব 18 3 দি তুমি 18 ক ডিভাইড কৰি দিয়া কিমান বাৰ যাব 6 টাইমস যাব 3 6 যা 18
তো গোটেইখিনিত আমি ভ্যালু পালো ইকুৱেশ্যন 1 ৰ পৰা আমি এইখিনি ভ্যালু পাইছো ইকুৱেশ্যন 2 ৰ পৰা আমি এইখিনি ভ্যালু পাইছো তো এতিয়া আমি কি কাম কৰিব লাগিব লেগটো ড্ৰ কৰিব লাগিব তো মই প্ৰথম অৱস্থাতে এইখিনি ইৰেজ কৰিলাম তাৰ পিছত তোমালোকক লেগটো বনাই দেখাই আছো ঠিক আছে তো এতিয়া চোৱা মই লেগটো ড্ৰ কৰি লৈছো x অক্ষ আছে আৰু তোমাৰ কি আছে y অক্ষ আছে তোমালোকে স্কেলৰ সহায়ত কৰিবা ধুনিয়া কৰি কৰিবা হয়নে মই হাতেৰে কৰি দিছো অলপ ইফাল ইফাল হৈছে তোমালোকে এইখিনি মানি ল'ব লাগিব এতিয়া চা প্ৰথমৰ পৰা আমি বহাই যাম x আৰু y দুয়োটা কোঅৰ্ডিনেট একেলগে ল'বা আৰু নাম্বাৰটো প্লট কৰিবা ঠিক আছে -1 x axisত আমি 1 যাব লাগিব -1 তথাপি y axisত আমি কিমান যাব লাগে 0 -1 means আমি 0 ৰ পৰা লেফট হ্যান্ড সাইডত আহিব লাগিব ইয়াতে হ'ব তো এটা পয়েন্ট আমাৰ ইয়াতে হৈ যাব কাৰণ y অক্ষ 0 means ইয়াতে থাকিব আৰু x অক্ষ -1 means ইয়াতে আহিব তো এইটো হৈ যাব আমাৰ এটা পয়েন্ট এইটো হ'ল তোমাৰ -1,0 ঠিক আছে তাৰ পিছত চোৱা 0,1 that means x অক্ষৰ আমাৰ ইয়াতে থাকিব আৰু y অক্ষ তোমাৰ কিমান আছে 1 পজিটিভ 1 তো ইয়াতে হ'ব তো এটা আমাৰ কাৰণে হ'ব কি এটা তুমি লিখি দিব পাৰা 0,1 তাৰ পিছত চোৱা 1 2 তো x অক্ষ তুমি 1 ত আহা আৰু y অক্ষ তোমাৰ 2 লৈকে মানে কত হ'ব ইয়াতে হ'ব হয়নে তো এইটো পয়েন্ট আমাৰ কাৰণে হ'ব কি 1,2 চাবা ধ্যান দি এইটো একচুয়ালি এইটো মই ইফালে লিখি দি আছো এতে তোমাৰ এইটো পয়েন্টটো বুজি পাইছা এইটো 1,2 আৰু এইটো হ'ল তোমাৰ কি চোৱাচোন 0,1 তাৰ পিছত চোৱা এইটো কমপ্লিট হৈ গ'ল তো যেতিয়া কমপ্লিট হ'ল তুমি কি কৰিবা স্কেলৰ হয় তোমালোকে কি কাম কৰিব লাগিব এইটো লাইনটো জয়েন কৰিব মই হাতেৰে কৰিম ঠিক আছে অলপ ইফাল ইফাল হ'ব বাট মানি ল'বা তোমালোকে আই থিংক তথাপি ধুনীয়া হৈছে নে তো এতিয়া চোৱা এইটো আমি কোনটো ইকুৱেশ্যনৰ পৰা পাইছো এইটো তো ইয়াতে তোমালোকে লিখি দিবা পাৰিলে বহুত বেষ্ট হ'ব x - y + 1 = 0 এইটো ইকুৱেশ্যনৰ পৰা আমি এইটো ষ্ট্ৰেট লাইন পালো সেম তো এতিয়া চোৱা x অক্ষ হ'ল তোমাৰ কি 4 আৰু y অক্ষ হ'ল তোমাৰ কি 0 এতিয়া নেক্সটটো আমি প্লট কৰিম এইটোৰ পৰা ইকুৱেশ্যন 2 ৰ পৰা x অক্ষ 0 x অক্ষ তুমি 4 ঘৰ যাব লাগিব আৰু y অক্ষ তুমি 0 তো y অক্ষ 0 means তুমি y অক্ষৰ কোঅৰ্ডিনেটটো ক'ত থাকিব ইয়াতে মূল বিন্দুত আৰু x অক্ষ তুমি 4 যোৱা ইয়াতে এইটো হ'ব আমাৰ কাৰণে কি 4,0 তাৰ মানে 4 মানে x axisত আমি 4 ঘৰলৈকে গৈছো আৰু y কোঅৰ্ডিনেট আমাৰ 0 that means ইয়াতে থাকিব তাৰ পিছত চোৱা x2 y3 তো x2 means ইয়াতে আহা আৰু y3 চাইছা এনেকৈ ওপৰত আহি আহি কত হ'ব ইয়াতে তো এইটো হ'ব এইটো আমাৰ হৈ গ'ল কি এটা লিখি দি আছো এইটো দেখি আছিল 2 and 3 তাৰ পিছত তো চোৱা লাষ্ট এইটো x অক্ষ তুমি 6 ইয়াতে আহিব লাগিব আহিলো আৰু y অক্ষ তুমি -3 that means তুমি ডাউন টু আহিব লাগিব ইয়াতে হ'ব মানে ইয়াতে হলে তুমি এইটো পয়েন্ট 2 প্লট কৰি দিয়া আৰু এইটো নাম্বাৰিং কৰি দিবা তো এইটো হল আমাৰ 6,-3 আৰু তাৰ পিছত তুমি কি কাম কৰা জয়েন কৰি দিয়া হয়না এইটো পয়েন্ট আৰু এইটো পয়েন্ট ধুনিয়া কৰি জয়েন কৰিবা স্কেলৰ হয় তোমালোকে এনেকুৱা হ'ব ঠিক আছে এইটো আমি কোনটো ইকুৱেশ্যনৰ পৰা পালো এইটো সেকেন্ড ইকুৱেশ্যন তোমালোকে লিখি দিবা 3x + 2y - 12 = 0 ঠিক আছে এতিয়া নিশ্চয় দেখা পাইছা ইয়াতে কি হৈ আছে এইটো কোঅৰ্ডিনেট আৰু এইটো কোঅৰ্ডিনেট এই গোটেইখিনি তোমাৰ কি কৰি আছে ইন্টাৰসেক্টিং কৰি আছে কটাকটি কৰি আছে এইবিলাকক নাম্বাৰিং কৰি দিয়া এইটো সাপোজ তুমি a হয়নে এইটো আমাৰ কাৰণে কি হৈ আছে দেখা পাইছা নে 2 and 3 সো এইটো হ'ব 2 and 3 আৰু এইটো ভাবিলো b সো এইটো মই b বুলি ৰিলেট কৰিছো তাৰ কাৰণে কি হ'ব b পয়েন্ট আৰু b পয়েন্টৰ কোঅৰ্ডিনেটটো সোৱা 0,1 and লাষ্ট জোনটো আছে এইটো পয়েন্ট আমি c বুলি ধৰিলো তো c সোৱা তোমাৰ কি আছে 4, তোমাৰ কি হ'ব 0 মানে 4,0 এইটো পয়েন্ট আমাৰ কাৰণে কি হ'ব c এইটো মানে আমাৰ কাৰণে কি c তো এতিয়া তোমালোকে নিশ্চয় দেখা পালা এইটো আমাৰ x অক্ষৰ ওপৰত এটা ত্ৰিভুজ আছে এইটো তোমালোকক প্ৰসাদিত কৰিব কৈছে that means কালাৰ কৰিব কৈছে তোমালোকে কালাৰটো কৰি দিলে এটা ত্ৰিভুজ দেখা পাবা হয়নে তো লাষ্টত আমি লিখি দিব লাগিব ইয়াৰ স্থানাংক বিলাক আমি লিখি দিব লাগিব তো সো ষ্টাৰ্টিংৰ পৰা যদি আমি লিখো তোমালোকে তলা লিখিবা a কোঅৰ্ডিনেট কিমান আছিল a পয়েন্টৰ 2 and 3 নেক্সট হ'ব তোমাৰ কাৰণে b টো কিমান আছে চাইছানে 0,1 and c টো চাইছানে কিমান আছে 4,0 তো এইটো তোমালোকৰ কাৰণে হ'ব কি ফাইনাল আনসাৰ আই থিংক নিশ্চয় বুজি পাইছা এইটো লেগটো ড্ৰ কৰাত অলপ মানে
গোটেইখিনি নাম্বাৰ এক লগ হৈ আছে যেন লাগি আছে, কিন্তু তোমালোকে ষ্টাৰ্টিঙৰ পৰা ধুনীয়া কৰি চালে নিশ্চয় বুজি পাবা আৰু স্কুলৰ সহায়ত কৰিবা। তো ইয়াতে তোমালোকৰ নাম্বাৰবিলাক অলপ ডিষ্টেঞ্চ মেইনটেইন কৰিবা হয়নে, তো তেতিয়া তোমালোকৰ কাৰণে বেষ্ট হ'ব। এইটো আমাৰ আছিল এক্সাৰচাইজ 3.2 অন্তিম কুৱেশ্যন। আই হোপ সকলোৱে বুজি পাইছা। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।